চাওঁতে এজন মানুহৰ এটা লিখা চাইছিলোঁ যে কংগ্ৰেছ চৰকাৰ হ'লে ভূপেন বৰা চিএম হ'ব নে গৌৰৱ গগৈ চিএম হ'ব এই কথাটো লিখিছিলে মই আপোনাৰ পৰা সুধো কোনে হ'ব এতিয়ালৈকে বাহিৰত এই কথাটো আলোচনা হৈ আছে হয়। কোন মুখ্যমন্ত্ৰী হ'ব লাগে বা কোনে আশা কৰে আমাৰ দলৰ ভিতৰত একেবাৰে ৰাহুল গান্ধী ডাঙৰীয়া খাৰ্গে ডাঙৰীয়া বা গৌৰৱ গগৈ ডাঙৰীয়া বা মোৰ মাজত বা যিখিনি মানুহে মুখ্যমন্ত্ৰী পাতিব এমএলএ সম্ভাৱ্য এমএলএ তেওঁলোকৰ মাজত এই কথাটো লৈ আনুষ্ঠানিক আলোচনা কেতিয়াও হোৱা নাই আৰু নোহোৱা কথাটোত ময়ে চবকে কৈছোঁ যে যেতিয়ালৈকে আমি আমাৰ মাজত এই কনফিডেন্সটো নাহে যে আমি গভৰ্ণমেণ্ট বনাবলৈ সক্ষম হৈছোঁ কাৰণ গভৰ্ণমেণ্ট অসমত বনাবলৈ হ'লে আপোনাক নিজৰ 64 এমএলএ লাগিব এতিয়া 4 জনৰ যিটো ৰিজাল্ট আহিছে আমি 34 সিটত জিকিছোঁ অৰ্থাৎ আৰু 30খন আসনত যদি আমি 64ত জিকিলোহেঁতেন তেতিয়া আপোনাৰ